ইতিহাস হোৱাৰ সময় সভাগত ডিগবৈ তৈলপথাৰ সম্প্ৰতি চোৰাং চিকাৰী ৰম্যভূমি মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজত অৱস্থিত ডিগবৈ তৈলক্ষেত্ৰ। বনাঞ্চলখনত আছে নানা ধৰণৰ বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, পশু-পক্ষী আৰু কীট-পতংগ। ইতিহাস বিজড়িত এই তৈলপথাৰৰ পূৰ্বৰ গুণ-গৰিমা ইতিহাস হোৱাৰ পথত ব্ৰিটিছ আমোলৰ কালছোৱাত তেল উৎপাদনৰ ক্ষেত্ৰত ব্যৱহৃত লোহাৰ সা-সামগ্ৰীসমূহ নিঃশেষ হোৱাৰ পথত সম্প্ৰতি চোৰাং চিকাৰী ৰম্যভূমি জনা যায়। তৈলপথাৰত থকা তেল উত্তোলনৰ খাদ্যসমূহৰ সৈতে থকা লোহাৰ ৰিকসমূহ গভাই চোৰৰ হাতোৰাত নিঃশেষ হোৱাৰ দিশত। আনপিনে আকৌ চোৰাং চিকাৰীয়ে নিঃশেষ কৰি গৈছে বনৰীয়া জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকটি আৰু তৰুতৃণ যেনে বনৰীয়া গাহৰি, সৰহ পহু, ছাগলী, পহু, ধনেশ চৰাই, জাতৰ বাবে বনৰীয়া হাতী হত্যা, বনৰীয়া কুকুৰা চৰাই আদি চোৰাং চিকাৰীয়ে এফালৰ পৰা নিঃশেষ কৰি থকাৰ খবৰ নিশ্চয় ডিগবৈবাসীৰ বাবে একো নতুন খবৰ নহয়। বনাঞ্চলৰ পৰা লৈ অনা বনৰীয়া হাতীৰ খাদ্য, ঔটেঙাকে ধৰি অন্যান্য তৰুতৃণ সম্প্ৰতি স্থানীয় বজাৰত উপলব্ধ। এই ক্ষেত্ৰত ব্যাগুম বন বিভাগ, বাঘা প্ৰকৃতিপ্ৰেমী আৰু সচেতন নাগৰিকৰ যেন এই ক্ষেত্ৰত কৰণীয় বিশেষ একোৱেই নাই। আপাৰ দিহিং বনাঞ্চলত চোৰাং চিকাৰীসকলৰ এটা আচলতে দপদপনি চলি আছে। এই কথাটো আমি আজি আহি ইতিমধ্যে দেখিছোঁ যে বহু কেইজোপা গছত, গুটি লগা গছত যি গুটি পশুসমূহে আচলতে খাদ্য হিচাপে গ্ৰহণ কৰে, তেনেকুৱা গছত তেওঁলোকে চাং পাতি পহু হত্যা কৰি আচলতে বজাৰলৈ বিক্ৰী কৰিব নিয়ে। আৰু যি ঠাইত পানী আছে পশুসকলৰ খাবৰ কাৰণে, সেই ঠাইত তেওঁলোকে চাং পাতি পশুসমূহ মৰা ব্যৱস্থা কৰি তেওঁলোকে বজাৰলৈ নিছে। এইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ব্যাগুম বিভাগ থকাৰ পিছতো চোৰাং চিকাৰীৰ যিটো দপদপনি চলি আছে। গতিকে আমি আহ্বান জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভাগটোলৈ আহ্বান জনাইছোঁ যে এইসমূহ চোৰাং চিকাৰী আপোনালোকে বন্ধ কৰক, অন্যথা আমাৰ যি প্ৰকৃতি, এই প্ৰকৃতিসমূহ আচলতে ধ্বংসৰ গৰাহলৈ গৈ আছে। গতিকে আহ্বান জনাইছোঁ যে এই চোৰাং চিকাৰীসমূহ ৰোধ কৰিবলৈ আপোনালোকক আহ্বান জনালোঁ। ডিগবৈৰ পৰা বিনন্দ কৌৰ ৰিপৰ্ট, সংবাদ 365।